বিস্ফোরিত হল ক্ৰুড অইল পৰিবাহী পাইপ বিকট শব্দৰে বিস্ফোৰিত হয় অইলৰ পাইপ সোমবাৰে নিশা মুহূৰ্ততে হাহাকাৰ লাগিল টিংখঙৰ হালমাৰীত বিয়পি পৰিল হাজাৰ হাজাৰ লিটাৰ ক্ৰুড অইল খেতি পথাৰত বিয়পি পৰিল তেল দুৰ্গন্ধময় পৰিৱেশত উশাহ ল'ব নোৱাৰা হ'ল হালমাৰী ৰাইজে জ্বলি উঠিব পাৰে বুলি আতংকময় পৰিৱেশ অঞ্চলজুৰি ৰাতি প্ৰায় 10টা মান বাজিছিলে কি মানে কুকুৰা ছাগলী গৰু সেইবোৰ হেৰি হৈছে আৰু কুকুৰাবোৰ এতিয়া গায়ে চাই ঠেঙে চেঙে লাগিছে এইবোৰ য'ত গৈছে জুইৰ কাৰণে ভয় আছে ন এইবোৰ ক'বলৈ নাই এতিয়া ক'ত বা কেনেকৈ কি হয় বুলি কোৱা আগতে বাবা দুটামানহে ধৰি থৈছোঁ যিকেইটা পাইছোঁ আৰু বেছিকৈ লগাকেইটাহে ধৰি থৈছোঁ এতিয়া যিখিনিতো লাগি গৈ আছে সেইবোৰতো জুই চুইৰ কাৰণে দিগদাৰ আছে ন এইবোৰ নিশাৰ বিভীষিকা মাৰ নৌযাওঁতেই মঙলবাৰে পুৱা 10 বজাত পুনৰ একেটা স্থানতে নিৰ্গমন হ'ল ক্ৰুড অইল কিয় এইদৰে অইলৰ পাইপ বাৰে বাৰে ফাটে বিস্ফোৰিত হয় ইয়াৰ কাৰণ পুৰণি পাইপত জোৰা তাপলি মাৰি থকা পুৰণি পাইপত জোৰা তাপলি মাৰিয়েই চলি আছে অইল ইণ্ডিয়া কৰ্তৃপক্ষ মেৰামতিৰ নামত অইলে কেৱল ভেকু ভাওনা কৰাৰ অভিযোগ ক্ষুব্ধ ৰাইজৰ জনসাধাৰণে ইয়াত কৈছে যে আপোনালোকে পুৰণি পাইপ কিয় ব্যৱহাৰ কৰিছে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই কৈছে যে কি আমি এইটো আচলতে তাৰ কাৰণে আমি নতুন লাইন বনালো এই পুৰণা লাইনটো অলৰেডি মানে বন্ধ হৈ আছে গতিকে বন্ধ হোৱা পাইপৰ তেলখিনি ওলাই গৈছে যেতিয়া ৰাইজে বিষয়টো উত্থাপন কৰাৰ লগে লগে দুইফালৰ পৰা যেতিয়া বন্ধ কৰি দিলে বন্ধ হৈ যোৱাৰ পাছত তেলৰ মানে যিটো গতি যিটো 40-60ৰ পৰা 60 কিলোমিটাৰ দূৰত্বলৈকে যিটো তেল মানে উফৰি পৰিছিলে ফোন কৰাৰ লগে লগে বন্ধ হ'ল যদি বন্ধ কৰিব পাৰিলে তেতিয়াহ'লে যদি ব্লক পাইপ হয় তেওঁলোকে যদি অবিবাহিত পাইপ হয় তেন্তে বন্ধ কৰাৰ লগে লগে তেলৰ মানে গতিবেগটো কেনেকৈ বন্ধ হ'ল মানে তেল পৰিবাহী এটা পাইপ ফুটিলে আৰু ব্যাপকভাৱে ক্ৰুড অইল নিৰ্গত হৈছে আপোনালোকে চব গোটেই পুখুৰী বা পথাৰলৈ এইবিলাক বিয়পি গৈছে গোটেই অঞ্চলটো গন্ধ কৰিছে মানে যে জুই যে নজ্বলিলে সোমবাৰে নিশা বিস্ফোৰিত হোৱা স্থানত কৰ্তৃপক্ষই তেল নিৰ্গমন বন্ধ কৰিছিল পুনৰ কেনেকৈ একেটা স্থানতে তেল নিৰ্গমন হ'বলৈ পালে এয়া অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লৰাত মালি নহয়নে পুৰণি পাইপ কিয় ব্যৱহাৰ কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই টালি টোপোলা মাৰি চলি থকাৰ বাবে কোনোবা এদিনা ডাঙৰ বিপদত পৰিব অইলৰ আশে-পাশে বসবাস কৰা বহু লোক টিংখাঙৰ পৰা তপন সোণোৱালৰ ৰিপৰ্ট আসাম টক্স